অস্ত্ৰ ব্যৱহাৰেৰে নহয়, প্ৰাকৃতিক বোমাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰঙা চীনৰ। জলবোমাৰে ভাৰতৰ ভূখণ্ডলৈ ভাবুকি কঢ়িওৱাৰ পৰিকল্পনা চীনৰ। নিজৰ লাভাৰ্থে আৰু চুবুৰীয়া দেশৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা চক্ৰান্তৰে চীন দেশে যুগুত কৰিছে বিশেষ পৰিকল্পনা। ব্ৰহ্মপুত্ৰৰ বুকুত চীনে নিৰ্মাণ কৰিব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ নদীবান্ধ। বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প থ্ৰী গৰ্জেছ ডেমতকৈ 4 গুণে ডাঙৰ হ'ব এই নদীবান্ধ। 137 বিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰি এই বহুমুখী নদীবান্ধ নিৰ্মাণৰ বাবে অনুমোদন দিছে চীন চৰকাৰে। হংকঙৰ পৰা প্ৰকাশিত আগশাৰীৰ কাকতত চৰকাৰী উদ্ধৃতিত এই তথ্য প্ৰকাশ কৰা গৈছে। ইয়াৰ পাছতেই অসম তথা সমগ্ৰ উত্তৰ পূবত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য, ভাৰত চৰকাৰৰ দুৰ্বল বৈদেশিক নীতিৰ সুযোগ গ্ৰহণ কৰিছে চীনে। ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে ক'লে, অসম অথবা উত্তৰ পূবৰ বাবেই কেৱল ভয়ংকৰ খবৰ নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবেই ভয়াৱহ ভৱিষ্যতৰ ইংগিত এয়া। এই নদীবান্ধে কেৱল দুৰ্ঘটনা কৰিব এনেকুৱা নহয়, এই নদীবান্ধৰ জৰিয়তে বন্দুক নচলোৱাকৈ চীনে আমাৰ তলৰ গোটেই মানুহবিলাকক পানী এৰি দিয়ে কেনেকৈ হত্যা কৰিব পাৰিব, সিও এটা অত্যন্ত চিন্তনীয় বিষয়। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে যি সৰ্ববৃহৎ নদীবান্ধ, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি নদীবান্ধ, ডাঙৰ নদীবান্ধ বনাব খুজিছে। সেই নদীবান্ধ সমগ্ৰ অসমৰ কাৰণে, এটা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু সঁচাসঁচিকৈ ক'বলৈ গ'লে গোটেই দক্ষিণ পূব এছিয়াৰ কাৰণে ই এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। ভাৰত চৰকাৰৰ যিটো তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় যিটো সম্পৰ্ক বহিৰাজ্যৰ লগত, চীনৰ লগত ভাৰত চৰকাৰ মাজে মাজে আলোচনা হয়, মাজে মাজে ভাল সিদ্ধান্ত হয় বুলি বাতৰি কাকতত প্ৰকাশ পায়, সীমান্তত উত্তেজনা কমোৱা বুলি কয়, কিন্তু আন বিষয়বিলাকত কিন্তু সিদ্ধান্ত হোৱা নাই। যেনে ব্ৰহ্মপুত্ৰক ভেটিবলৈ সিদ্ধান্ত লৈছে, সেই সম্পৰ্কত ভাৰত চৰকাৰৰ নীতি কি? ব্ৰহ্মপুত্ৰৰ যিটো বোৱতী নদীখনৰ বাধা দিয়াৰ ক্ষেত্ৰত সেই সিদ্ধান্ত পৰিৱৰ্তনৰ তেওঁলোকৰ ব্যৱস্থাটো কি? আজিলৈকে কোনো ব্যৱস্থা নাই। যিটো সময়ত ভূটানৰ এটা সৰু নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত অসমত জলপ্ৰলয় হৈ আহিছে, নামনি সোৱণশিৰি নদীবান্ধ নিৰ্মীয়মান অৱস্থাতেই বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। নদীবান্ধৰ বাবেই মহাবাহু আৰু অসমৰ জৈৱ বৈচিত্ৰ্যলৈ শংকা নামি আহিছে। যি সময়ত কেৱল 2000 মেগাৱাট ক্ষমতাৰ নদীবান্ধৰ বিৰোধিতা বছৰ বছৰ ধৰি অব্যাহত আছে, তেনে সময়ত চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বছৰি 300 বিলিয়ন কিলোৱাট ঘণ্টাত বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰক হস্তক্ষেপ কৰিবলৈ আহ্বান বিধায়ক অখিল গগৈ। আমি যি সময়ত 2000 মেগাৱাটৰ নামনি সোৱণশিৰি প্ৰকল্প বা 6000 মেগাৱাটৰ 10,000 মেগাৱাটৰ যিবিলাক প্ৰকল্প চিয়াং, দিবাং, এই প্ৰকল্পসমূহবিলাকৰ বিৰোধিতা কৰি আছোঁ, সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে পৃথিৱীৰ সৰ্ববৃহৎ নদীবান্ধটো বন্ধাবলৈ কালি আনুষ্ঠানিকভাৱে যি ঘোষণা দিছে, তাত আমি অতিশয় চিন্তিত। আৰু কোনোপধ্যে এই নদীবান্ধ যাতে ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনক বনাবলৈ নিদিয়ে, তাৰ কাৰণে সকলো ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। নামচা বাৰৱা পৰ্বতৰ তলেৰে 6টাকৈ সুৰংগ খান্দি 20 কিলোমিটাৰ পৰ্যন্ত বোৱাই অনা হ'ব ব্ৰহ্মপুত্ৰৰ আধা পানী। সৰ্ববৃহৎ নদীবান্ধৰ বাবে চীনে কৰা পৰিকল্পনাই অসম তথা উত্তৰ পূবক মৰুভূমিত পৰিণত কৰাৰ আশংকা ঘনীভূত হৈছে। অসম তথা উত্তৰ পূবৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ নৈলৈ আহিব তীব্ৰ ভাবুকি। ইয়াকে লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া দিয়াৰ লগতে তিব্বতৰ পৰা অহা প্ৰতিনিধি দলেও উদ্বেগ প্ৰকাশ কৰিছে। লগতে অখিল গগৈৰ হুংকাৰ, ভাৰত চৰকাৰে পদক্ষেপ নল'লে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব চীনৰ দূতাবাসত। নৈতিকভাৱে হেঁচা প্ৰয়োগ কৰি চীনে বনাব খোজা নদীবান্ধটোৰ তীব্ৰ বিৰোধিতা কৰক, আৰু যদি চীনে নুশুনে তেতিয়াহ'লে আমি অসমবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব লাগিব। দৰকাৰ হ'লে চীনৰ দূতাবাসত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে আমি আন্তঃৰাষ্ট্ৰীয় কোৰ্টলৈ গৈ হ'লেও, আন্তঃৰাষ্ট্ৰীয় আদালতলৈ গৈ হ'লেও চীনৰ এই যি ভয়াৱহ প্ৰকৃতি বিৰোধী সিদ্ধান্ত, উত্তৰ পূৰ্বাঞ্চল ভাৰত বিৰোধী যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব। अभी चाइना ने जो ब्रह्मपुत्र से लेकर दूसरा हमारी जो नदी है उन सभी में से कम 500 से अधिक अभी डैम लगा हुआ है, छोटा बड़ा डैम। चाइना अभी जो ब्रह्मपुत्र के नदी के ऊपर
डैम लगाकर इसका खतरा होने का यही है, चांसेस है। इसके लिए ब्रह्मपुत्र के जो सेफ गार्ड के लिए तिब्बत का जो हमारे फ्री तिब्बत का मूवमेंट जो है उसको हम सपोर्ट करने का जो मकसद जो है हमारा तीसरा मकसद है। ব্যুরো রিপোর্ট, প্রতিদিন টাইম।